Hello viewers, welcome to my YouTube channel. Today the class is HS second year, subject political science, chapter 2. Topic is Congress dominance in the first three general elections. প্রথম তিনিটা সাধারণ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাধান্য। মই সকলোকে শুভেচ্ছা জনাইছোঁ এই ইউটিউব চেনেলৰ জৰিয়তে। আজি আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ ছেকেণ্ড ইয়াৰৰ ছেকেণ্ড যিটো ইউনিট বা চেপ্টাৰ, সেই ছেকেণ্ড চেপ্টাৰত আমি আজি আলোচনা কৰিম প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ আধিপত্য। মই মোৰ এই ইউটিউব চেনেল দুখন কিতাপৰ পৰা ডেভেলপ কৰিছোঁ আৰু সেই কিতাপবিলাকৰ ভিতৰত এখন হ'ল স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি, উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক শ্ৰেণীৰ পাঠ্যপুথি, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ। এই এখন কিতাপ আৰু এখন কিতাপ যিটো ইংলিছ মিডিয়ামৰ কাৰণে, এইটো হ'ল পলিটিক্স ইন ইণ্ডিয়া সিন্স ইণ্ডিপেণ্ডেন্স, textbook for political science for higher secondary second year, and this book is published by NCERT. So you have to follow these two books for your preparation for higher secondary second year. So first of all of you know that the first general election was held in the year of 1951 and 52. আমি জানো যে ভাৰতবৰ্ষত প্ৰথম সাধাৰণ যেটো নিৰ্বাচন, সেই নিৰ্বাচন 1951 চনত আৰম্ভ হৈ পেলাই 1952 চনত শেষ হৈছে। Though maximum parts of the general election was completed in the year of 1952, and that's why 1952 is counted as the first general election. যেহেতু সাধারণ নির্বাচন, ভারতবর্ষৰ যেটো সাধারণ নির্বাচন বেশিরভাগ 1952 চনতহে সংঘটিত হৈছে নির্বাচন, যার কারণে এই প্রথম নির্বাচনক আমি 1952 চনৰ নির্বাচন বুলি কওঁ। এতিয়া এই 1952 চনৰ যেটো প্রথম নির্বাচন ভাৰতৰ লোকসভাৰ, সেই লোকসভাৰ নির্বাচনত in the first election, the result of first general election, it is not surprising for us because the Indian National Congress was expected to win the election. Indian National Congress expected to win the election because they have inherited the legacy of national movement. All of you know that the Congress party, as it was popularly known, had inherited the legacy of national movement, and it was the only party then to have an organized spread all over the country. And finally, Jawaharlal Nehru, the party, had the most popular and charismatic leader in Indian politics. So look, Jawaharlal Nehru, he was the charismatic and most popular leader in National Congress, and then again the Indian National Congress was only the organized political party at that time. Then again, Indian National Congress, a heritage or a credit or a legacy of Indian national movement, and that's why most of the people of India at that time were very much known about the Indian National Congress. সেই সময়তে ভাৰতবৰ্ষৰ বেছিভাগ মানুহে ভাৰতীয় জাতীয় কংগ্ৰেছক চিনি পাইছিল বা একমাত্ৰ দল হিচাপত তেওঁলোকে অনুভৱ কৰিছিল, কাৰণ ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত অৰিহণা যোগাইছিল। আৰু যেতিয়া ভাৰতৰ স্বাধীনতা আন্দোলনত এই দলৰ জৰিয়তে ভাৰতৰ স্বাধীনতা আন্দোলন
পৰিচালিত হৈছিল সেই সময়তে বেছিভাগ ভাৰতীয়সকলে ভাৰতীয় জাতীয় কংগ্ৰেছক জানিব পাৰিছিলে, বুজিব পাৰিছিল বা জাতীয় কংগ্ৰেছ সম্বন্ধে শুনিব পাৰিছিলে, যাৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰথম যেতিয়া নিৰ্বাচন হ'ল তেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰাধান্য লাভ কৰিছে, একচেটিয়া ভোট লাভ কৰিছে। সেইকাৰণে সেইটো আমাৰ আচৰিত হ'ব লগা একো নহয়। এই কাৰণেই নহয় যে সেই সময়তে ভাৰতীয় জাতীয় কংগ্ৰেছ একমাত্ৰ এনেকুৱা সংগঠিত দল যিটো দল সৰ্বভাৰতীয়, মানে ভাৰতবৰ্ষৰ সকলো অঞ্চলত সেই জাতীয় দলৰ সংগঠন আমি দেখিবলৈ পাইছিলোঁ। তাৰ বাহিৰেও সেই সময়তে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভিতৰত খুব ভাল ভাল নেতা, তাৰে ভিতৰত এজন গোটেইতকৈ বেছি শ্ৰেষ্ঠ নেতা বুলি আমি বা পপুলাৰ জনপ্ৰিয় নেতা বুলি বা আমি কাৰিজমেটিক মানে তেনেকুৱা ধৰণৰ নেতা বুলি আমি জৱাহৰলাল নেহৰুৰ কথা ক'ব পাৰোঁ। আৰু সেই জৱাহৰলাল নেহৰুৰ নেতৃত্বত সেই সময়তে ভাৰতীয় জাতীয় কংগ্ৰেছত যেতিয়া নেতৃত্ব বহন কৰিছিল, তেনেকুৱা চমৎকাৰী নেতৃত্ব থকাৰ কাৰণে ভাৰতবৰ্ষত ভাৰতীয় জাতীয় কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিব পাৰিছিল বা বিপুল ভোটত বিজয় লাভ কৰিব পাৰিছিল। আমি সেইকাৰণে ক'ব পাৰোঁ যে ইণ্ডিয়ান national movement at the time of the national movement the Congress had great achievement, had the participation at the Indian national movement, and though the Indian national movement was conducted by the Indian National Congress, that's why the Indian National Congress got privileges at the time of the first general election. So I draw three: first general election 1951-52, second general election 1957, third general election 1962. Look, in the general election 1952, the first general election, total number of seats in Lok Sabha was 489. That means election was held on the seat of 489, and at that time Indian National Congress, only the Congress party owned 364 seats. 364 seats were owned by the Indian National Congress, and the second largest party was Communist Party of India, CPI, Communist Party of India, and they got 16 seats. Congress owned 364 seats, and Socialist Party 12 seats, Krishan Mazdoor Praja Party 09 seats, and Independent was 37. And you can get another political party, and in your book you can get the name of another political party. Look, these are the diagram. You can get the chart here. This is Indian National Congress, INC, and compared to INC, another political party like Independent, CPI, then Samajwadi Party, then etc. political party, they got very minimum votes compared to the Indian National Congress. আমি দেখা পাইছো তেনেহলে যে ভাৰতবৰ্ষৰ যেটো প্ৰথম নিৰ্বাচন হৈছিল 1952 চনত, সেই 52 চনত লোকসভাত 489টা সিটৰ কাৰণে ইলেকশ্যন হৈছিল সেই সময়তে, আৰু কংগ্ৰেছ, ভাৰতীয় জাতীয় কংগ্ৰেছে সেই সময়তে লাভ কৰিছিল 364টা সিট। কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াই মানে ভাৰতৰ সাম্যবাদী দলে 16খন সিট পাইছিলে, আৰু সমাজবাদী পাৰ্টিয়ে 12, কিষাণ মজদুৰ প্ৰজা পাৰ্টিয়ে 9, আৰু ইণ্ডিপেণ্ডেণ্ট 37। আমি এই ইলেকশ্যনৰ লগে লগে যদি আমি কম্পেয়াৰ কৰোঁ সেকেন্ড ইলেকশ্যন যেটো হৈছিলে 1957, the second general election, and in the second general election total seats, number of seats to be elected
494. 494, and Congress party was owned in 371 seats. That means more than first general election. And CPI at that time got 27. That means if you compare, then it was 16, but here it is 27. Then Praja Socialist Party 19 and Independent 42. And another political party got very minimum numbers of votes. আমি দেখা পাইছো দ্বিতীয় যেটো সাধারণ নির্বাচন, আৰু সেই দ্বিতীয় সাধারণ নির্বাচন 494টা সিটৰ কাৰণে নিৰ্বাচন হৈছিল, আৰু কংগ্ৰেছ পাৰ্টিয়ে 371টা, আৰু CPI-এ 27, আৰু প্ৰজা সোশ্যালিষ্ট পাৰ্টিয়ে 19, আৰু হল ইন্ডিপেন্ডেন্ট 42। তেনেহলে আমি দেখা পাওঁ যে কংগ্রেস পার্টি ইয়াতেও প্রাধান্য লাভ করেছে, ইয়াতেও প্রাধান্য লাভ করেছে। থার্ড জেনারেল ইলেকশন, and that election was held in the year of 1962. In the year of 1962, the third general election was held, and at that time the total number of seats was in Lok Sabha 494. And at that time also Congress got 361 seats. 361 seats, and CPI 29, Swatantra Party 18, Independent 20, and another political party got very minimum numbers of votes. So here also we can see that the Congress political party secured majority, Congress political party secured maximum votes. So our topic is the first three general election, the Congress party dominates in the Parliament of India. আমি দেখা পাইছো যে ভারতবর্ষৰ তিনিটা সাধারণ নির্বাচন, যেনেকে 1952 সন, 1957 সন, 1962 সন, এই তিনিটা সাধারণ নির্বাচনত আমি দেখা পাইছো যে কংগ্রেস দলে কেন্দ্ৰীয় সরকার মানে ভারতবর্ষৰ যেটো লোকসভা, আৰু সেই লোকসভাত প্ৰাধান্য বিস্তার কৰিছে, মানে গোটেতকে ইমান বেছি ভোট পাইছে যে তাৰ তুলনা আমি যদি কৰো, যেনেকে সেকেন্ড লার্জেস্ট পার্টি হল তোমার 16, মাত্র কমিউনিস্ট পার্টি অফ ইন্ডিয়া মাত্র 16। সেকেন্ড লার্জেস্ট পার্টি আমি দেখা পাইছো CPI 27, সেকেন্ড লার্জেস্ট পার্টি আমি দেখা পাইছো CPI 29। ইমান ডিফারেন্স। আৰু এনাদার পলিটিক্যাল পার্টি মানে বেলেগ আৰু যিবিলাক ৰাজনৈতিক দল আছে আৰু বহুত কম তেওঁলোকে ভোট পাইছে। তো আমি যেটো চার্ট, আমার সেই চার্টত আমি দেখা পালে আমি গম পাম যে প্রথম তিনিটা নির্বাচনত কংগ্রেস দলে প্রাধান্য লাভ করেছিল। নাও দ্য কোশ্চেন ইজ, in the central government the Congress political party got majority and dominance in the center, and not only center, in side by side the state election were held with the Lok Sabha elections. Okay, the state election were held at the time of, or side by side at the time of the Lok Sabha election, and Congress scored big victory in those elections as well. It won a majority of seats in all the states except Travancore, Cochin, part of today's Kerala. Okay, look, the Congress political party, here we have the map of India, and in this map we can see the state here. The yellow color is the state politics, state governments, and all the state governments are captured by the Indian National Congress. Seats ruled by Congress during 1952 to 1967. So look, in these three general election, side by side the state election also, most of the state governments were elected, or that means most of the state governments were framed by the
Indian National Congress, except Kerala in the year of 1957, and here the Jammu and Kashmir. So we can say that the state government also here, side by side, the central government and state government, everywhere, every governments are the government which are run by the Congress party, and that's why it is called the Congress party dominance. And we can say that dominance of the Congress party during the period of 1952, 1962, then again 1957, 1962, every time none of the opposition political party even own 1/4 of the number of seats owned by the Congress. Look, most of the states ruled by the Indian National Congress. Kerala in the year of 1957, a coalition led by the CPI formed the government. The first government, non-Congress government, that was in the year of 1957, a coalition led by CPI formed the government in Kerala. That was the first non-Congress government in the state of Kerala. So here, when we say none of the opposition political party could win even 1/4 of the number of seats owned by the Congress, 1/4 of seats cannot own by the or win by the another political party. In the state's assembly election, the Congress did not get majority in a few cases, like the cases of Kerala. Now here you see, Congress owned 3 out of every 4 seats. Congress owned 3 out of every 4 seats. That means here Congress owned 3 out of every 4 seats means, but it did not get even half of the votes. The votes of the general election, they did not get the half of the vote, but 3 every 4 seats they got 3. That means 74% of the seats are managed to win by the Congress by 45% of votes. মানে হইছে ইয়াতে যে আমি দেখা পাইছো যে ভাৰতবৰ্ষত সংসদৰ যেটো নিৰ্বাচন, মানে লোকসভাৰ নিৰ্বাচনত যেনেকৈ কংগ্ৰেছ দলে প্ৰাধান্য লাভ কৰিছে, ঠিক তেনেকুৱা ৰাজ্যবিলাকৰ বিধানসভাৰ নিৰ্বাচনতেও কংগ্ৰেছে প্ৰাধান্য লাভ কৰিছে। আমি মাত্ৰ দেখা পাইছো 1957 চনত CPIৰ নেতৃত্বত এটা কোয়ালিশন গভৰ্ণমেণ্ট, মানে সংযুক্ত মৰ্চা চৰকাৰ হৈছিল, আৰু সেই সংযুক্ত মৰ্চা চৰকাৰত CPIয়ে নেতৃত্ব বহন কৰি পেলাই মাত্ৰ প্ৰায় 2 বছৰ মাত্ৰ শাসন চলাব পাৰিছিল। তাৰ বাহিৰে আমি দেখা পাইছো যে কংগ্ৰেছ প্ৰত্যেক 4টা ভোটৰ 4টা আউট অফ এভৰি 3 সিটস, মানে 4টা সিটৰ ভিতৰত 3টা সিটে কংগ্ৰেছ পাইছে। মানে প্রত্যেক 4টা সিটৰ ভিতৰত কংগ্ৰেছে 3টা সিট পাইছে, আৰু কংগ্ৰেছে যদিও 3টা সিট পাইছে কিন্তু তেওঁলোকে মাত্ৰ ভোটাৰসকলৰ ভোট পাইছে 45%। মানে 45% ভোট পাই পেলাই তেওঁলোকে 74% অফ সিটস, মানে 74% সিট তেওঁলোকে লোকসভাৰ অধিগ্ৰহণ কৰিব পাৰিছে মাত্ৰ 45% ভোট দি পেলাই। মানে হৈছে ইয়াতে যেহেতু আমাৰ ফাৰ্স্ট পাস দ্য পোস্ট সিস্টেম ইলেকশন, here first past the post system election, due to the first past the post system of election, they got the 74% of the seats, মানে প্রথম জনে বিজেতা। এই পদ্ধতির ইলেকশন হওয়ার কারণে যদিও তেওঁলোকে 45% মাত্র ভোট পাইছে, কিন্তু তেওঁলোকে
74%, মানে 74% সিট তেওঁলোকে অধিগ্ৰহণ কৰিব পাৰিছে, কিন্তু ভোট পাইছে মাত্ৰ 45%। আমি যেটো সেকেন্ড লাৰ্জেষ্ট পাৰ্টি দেখা পাওঁ যে কংগ্ৰেছ 45% of the total votes যদিও পাইছে, কিন্তু the second largest vote secured by the CPI, and they got only around 10% votes, and though they got only 10% vote, and they got second largest vote in seats in the Parliament of India, মানে প্ৰায় 10% ভোট পাইছে, 10% ভোট পাইছে তোমাৰ CPI, কিন্তু হলেও তেওঁলোকে দ্বিতীয় যেটো আসন মানে সেকেন্ড লাৰ্জেষ্ট, মানে গোটেতকৈ বেছি কংগ্ৰেছে পাইছে, তাৰ পিছত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে CPI বা সাম্যবাদ, ভাৰতবৰ্ষৰ যেটো সাম্যবাদী দল সেই দলে। তো আমি আমাৰ যেটো আলোচনা, সেই আলোচনাৰ মূল কথাই আছিল the Congress dominance in the first 3 general election, মানে প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাধান্য আমি দেখা পালো। the Parliament of India, the first 3 election 1952, 57 and 62, they got majority, maximum votes, and even in the state, most of the states ruled by the Congress, Indian National Congress, মানে ভাৰতবৰ্ষৰ যিবিলাক ৰাজ্য চৰকাৰ, সেই ৰাজ্য চৰকাৰ বিলাকেও কংগ্ৰেছৰ চৰকাৰ গঠন কৰিছিল, এক্সেপ্ট এটা দুটা, যেনেকে আমি ইয়াৰ আগতে ক'লো, যেনেকে কেৰেলাত আমি দেখা পালো CPI coalition government, and another national congress জম্মু কাশ্মীৰত। তাৰ বাহিৰে আমি দেখা পাইছো যে কংগ্ৰেছৰ যেটো প্ৰত্যেক 4টা সিটৰ ভিতৰত 3টা সিটে কংগ্ৰেছে লাভ কৰিছে। That means every 4 seats Congress secured 3 seats, so they got only 45% of vote. So we can say that the first 3 election, the Congress political party had dominance in Indian political system and in the Indian political structure in central and in the state also. Thank you very much.